প্ৰবঞ্চকৰে ভৰি পৰিছে ৰাজ্যৰ ভিন্ন স্থান। ইতিমধ্যে সেই প্ৰবঞ্চনাৰ জালত পৰি ইতিমধ্যে বহু যুৱক বা বহু পৰিয়াল সৰ্বশ্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মই যিগৰাকী প্ৰবঞ্চকৰ কথা ক'বলৈ ওলাইছোঁ, তেওঁ গোৱালপাৰা জিলাৰ দুবপাৰাৰ যি স্বপন দাস নামৰ এগৰাকী প্ৰবঞ্চক, আৰু তেওঁ কৰ্মসূত্ৰে বঙাইগাঁৱত থাকে। আৰু এইগৰাকী স্বপন দাসৰ প্ৰবঞ্চনাৰ জালত পৰিছে তিনিখনকৈ জিলা, গোৱালপাৰা, কামৰূপ আৰু বঙাইগাঁও জিলাৰ বহু দুখীয়া পৰিয়াল। তেওঁলোকক চাকৰি দিম বুলি কৈ পেলাই তেওঁলোকৰ ল'ৰা বা ছোৱালীক চাকৰি দিম বুলি ক'লে প্ৰবঞ্চনাৰে টকা সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইগৰাকী স্বপন দাসৰ নামৰ যুৱকগৰাকীৰ জালত পৰিছে বহুতো পৰিয়াল, আৰু তেওঁ প্ৰবঞ্চনাৰে টকা সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ লগত এই পৰিয়ালটোৰ এটা পৰিয়াল, ভুক্তভোগী পৰিয়াল মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে। মই সেইগৰাকী ভুক্তভোগী পৰিয়ালৰ ব্যক্তিগৰাকীৰ পৰা মই কিছু কথা মই জানিবৰ বাবে আগবাঢ়িছোঁ। যিহেতু স্বপন দাস নামৰ এগৰাকী প্ৰবঞ্চকে আপোনাৰ ল'ৰাক চাকৰি দিম বুলি কৈ পেলাই, অইলত চাকৰি দিম বুলি কৈ পেলাই টকা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰিছিল। কি ক'ব, কেনেধৰণে হৈছিলে ঘটনাটো? আচলতে যোৱা ৮ মাৰ্চৰ দিনাখন তেওঁ আমাৰ লগত যোগাযোগ কৰিলে যে অইলত চাকৰি দিব বুলি। তেনেকৈ আমাৰ পৰা যিখিনি ডকুমেণ্টছ সেইখিনি আগতীয়াভাৱে মোবাইলত সংগ্ৰহ কৰিলে, কৰি পেলাই তেওঁ এখন এগ্ৰিমেণ্ট লৈ আহিলে। আৰু সেই এগ্ৰিমেণ্ট মতে আমি আৰু দুজনমান আছিলে তেওঁৰ লগত ল'ৰা, এজন আছিল টিপলাই ৰূপম নাথ বুলি, আৰু যিটো দাস খুটাবাৰী, এই দুজন আছিলে লগত। আৰু তেনেকৈ তেওঁলোকৰ কথা মতে চাহ চিনাকি আছিলে আমাৰ টিপলাই বাসিন্দাজনৰ লগত, আৰু তেওঁৰ কথা মতে মই পইচা এনেকৈ দিবলৈ ওলালোঁ। কাৰণ ল'ৰাৰ ভৱিষ্যতৰ কথা বোলো। ক'ত চাকৰি দিম বুলি কৈছিলে? অইলত, বঙাইগাঁও ৰিফাইনাৰীত। হয়। কিমান টকা দিলে আপোনালোকে? মই 1.5 লাখ টকা দিছোঁ, আৰু পিছলৈকে দৰমহা হ'ব বুলি কৈ মোৰ পৰা 10,000 টকা আৰু এডভান্স ল'লে, 10,000 লয়। তেনেকৈ 1,60,000 হ'ল। অনুমানিক মোৰ বোধেৰে যিমান কালি মই দেখিলোঁ, কালি দৰংগীত যিহেতুকে তেওঁক কৰায়ত্ব কৰিলে, তাত যিমান মানুহ দেখোঁ মানে 300মান মানুহে তাত মানে উপস্থিত হৈছে। আৰু প্ৰত্যেকৰ মুখৰ পৰা এটা কথাই গম পালোঁ যে কাৰোবাৰ 10 লাখ, কাৰোবাৰ 2.5 লাখ, কাৰোবাৰ 3 লাখ, মানে ক'ব নোৱাৰে। আৰু এটা কাম কৰিছে তেওঁলোকে, এই দুষ্ট চক্ৰটোৱে, তেওঁলোকে গাড়ী ভাড়াত লৈ সেইবিলাক গাড়ী 2.5 লাখ, 2 লাখ, 3 লাখ টকাৰ দামী দামী গাড়ীবিলাকক ভাড়াত লৈ কেনে আৰু বন্ধ কৰি থৈ দিয়ে। ঠিক তেনেকৈ তেওঁলোকে পইচা সংগ্ৰহ কৰে। এইখিনি ইতিমধ্যে যিগৰাকী ভুক্তভোগী, সেই ভুক্তভোগীয়ে কৈছে যে তেওঁলোকে 1.5 লাখ টকা দিছিলে। তেওঁলোকৰ এই 1.5 লাখ টকা দি পেলাই তেওঁলোকে পুত্ৰৰ চাকৰিৰ বাবে 1.5 লাখ টকা দিছিল সেই প্ৰবঞ্চকগৰাকীক। আৰু ইতিমধ্যে যি জানিব পৰা গৈছে যে দৰংগিৰিত এই যুৱকগৰাকীক ৰাইজে হাতেলোতে ধৰা পেলাইছে, আৰু ৰাইজে হাতেলোতে ধৰা পেলাই তেওঁলোকক এই আৰক্ষীৰ ওচৰত গোটাই দিছে। আৰু এনেদৰে তেওঁলোকে যিগৰাকী প্ৰবঞ্চক, সেই প্ৰবঞ্চকগৰাকীয়ে অকল যে এই ভুক্তভোগীগৰাকীৰ পৰাই যে টকা সংগ্ৰহ কৰিছে তেনে নহয়, এই 3খন জিলাৰ বহু ব্যক্তিৰ পৰা, বহু পৰিয়ালৰ পৰা তেওঁলোকে চাকৰি দিম বুলি কৈ পেলাই বহু পৰিমাণৰ টকা সংগ্ৰহ কৰিছে। আৰু এই টকাৰ পৰিমাণ 4 কোটি টকাৰো অধিক হ'ব বুলি তেওঁলোকে এটা অনুমান কৰিছে। যিহেতু যোৱাকালি যেতিয়া ল'ৰাজনক কৰায়ত্ব কৰিছিলে, এই প্ৰবঞ্চকগৰাকীক স্বপন দাস নামৰ যিগৰাকী প্ৰবঞ্চক আছে, সেই প্ৰবঞ্চকগৰাকীক যেতিয়া কৰায়ত্ব কৰিছিল, সেই কৰায়ত্ব কৰাৰ সময়ত যথেষ্ট সংখ্যক ৰাইজে তাত উপস্থিত আছিলে। আৰু ৰাইজে তাৰ ভিতৰতে বহুতো ভুক্তভোগীও হৈছিলে। তেওঁলোকে কৈছিলে কাৰোবাৰ পৰা 10 লাখ টকা, কাৰোবাৰ পৰা 8 লাখ, কাৰোবাৰ পৰা 5 লাখ এনেকুৱা পৰিমাণৰ টকা সংগ্ৰহ কৰিছিলে। আৰু এনেদৰেই যিগৰাকী প্ৰবঞ্চক স্বপন দাস, সেই স্বপন দাস প্ৰবঞ্চক ইতিমধ্যে ৰাইজৰ হাতত ধৰা পৰিছে। আৰু এনেদৰেই ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে শিপাই পৰিছে যে প্ৰবঞ্চকৰ জাল। আৰু এই প্ৰবঞ্চকে তেওঁলোকৰ প্ৰবঞ্চনাৰে কিন্তু বহু পৰিয়ালৰ সৰ্বশ্ৰান্ত কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত।